গুড মৰ্ণিং নমস্কাৰ সকলোকে। আজি ওলালোঁ মেডিকেললৈ বুলি। মেডিকেল মানে আমাৰ বসন্তীৰ বোলে অপাৰেশ্যন হ'ব, মানে গাড়ীখনৰ কথা কৈ আছোঁ। এইয়া মেডিকেল আহি পালোহি। ইপিনে মেডিকেলত ইপিনে পেচেণ্ট ধেৰ। আমাৰ বসন্তী অপাৰেশ্যন হ'ব বোলে আজি। এয়া এজন আমাৰ হেড ডক্টৰ, মানে মেকানিকজন। সেইপিনে আমাৰ সেনাপতি লাগি গ'ল গোটেইখন খোলাখুলি কৰিবলৈ। খুলি মেলি এতিয়া বস্তুটো চোৱা হৈছে, কোনটো বস্তু দৰকাৰ হ'ব। ইঞ্জিনটো খুলি আছে। সেনাপতি মনটো দুখ। এয়া মেইন ডাক্তৰৰ অৰ্ডাৰ দিছে বস্তু আনিবলৈ। তাৰপৰা ময়ো চাহকাপ খাই ওলাই ল'লোঁ। বোলো আজি দিনটো আহাৰটো ইয়াতে যোগাৰ কৰা হ'ব, সেইকাৰণে বজাৰলৈ বুলি ওলাই আহিলোঁ। কি পাওঁ আনোগৈ। মুখৰাটো পিন্ধি আহিলোঁ। এতিয়া বজাৰ কেইটামান কৰি লওঁ ধুনীয়াকৈ। এইপিনে লাই শাক, গাহৰি মাংস, ওলকবি, বিলাহী চব লৈ লৈছোঁ একেলগতে। আজি খানাটো ঠিকছে দিয়া হ'ব। আহি পিনে কেৰাহী পাতি ল'লোঁ, জলকীয়া পিঁয়াজ কাটি ল'লোঁ। সেইপিনে গাহৰি মাংস পটককৈ হাতখন ধুই আহি এতিয়া ৰচুন কেইটামানো গুচাই ল'লোঁ। জলকীয়া কমটি হৈছে নেকি জনাবচোন, আৰু কেইটামান দিম বুলি ভাবিছিলোঁ বাৰু। জলকীয়া পিঁয়াজে ধুনীয়াকৈ ভাজি লৈছোঁ। এতিয়া অকণমান লৰাই মেলি মাংসটো দিয়া হ'ব। আজি আকৌ ৰান্ধনি মই, মানে মেকানিকৰ ঘৰত মানুহ নাই বোলে, সেইকাৰণে মোকে বনাবলৈ ক'লে। চাওঁচোন কেনেকুৱা হয় মাংসটো। তাৰপিছতে এইপিনে একেলগতে বিলাহী চিলাহী দি অলপ দেৰি ঢাকি থৈ দিছিলোঁ, মানে সেইখন দেখুৱাব নোৱাৰিলোঁ আৰু, কাৰণ গাড়ীখনৰ কামত লাগি আছিলোঁ যে। ফুলকবি, লাই শাক, বিলাহী চব একেলগতে দি পিনি বনাই দিলোঁ। দাইল চাইল বনাবলৈ নাই আৰু। আকৌ আহি গ'লোঁ অকণমান গাড়ী কামত, ইটো সিটো কৰি মেলি। ভোকো লাগিছে, কি ভোকত থাকিব পৰা নাই। তাৰপিছত আমাৰ এইপিনে বস্তু আহি পাই গ'লহি। এতিয়া বস্তু চাই মেলি আৰু এতিয়া লাহেকৈ ভাতটো খাই লোৱা যাওক। ভাত খোৱাৰ পিছত আকৌ কামৰ এইয়া গাহৰি মাংস, ওলকবি, লাই শাক মই বনাইছোঁ বাৰু, কেনেকুৱা হৈছে নাজানো, কিন্তু আমাৰ ডাক্তৰে কৈছে যে ঠিকেই হৈছে বুলি কৈছে। সেনাপতিও আজি বোলে ভালকৈ দিয়া হ'ব। তিনিটাই বহি ঠিকছে দি লৈছোঁ। ডক্টৰ চাই কৈছে বোলে একদম ধুনীয়া হৈছে। নাজানো কিমান কি হৈছে, ময়ো থাকিব পৰা নাই, সেইকাৰণে পটাপট খাই লৈছোঁ। খাই লৈ আকৌ গাড়ী কামত লাগিব। সেনাপতি পোৱা নাই, জলকীয়াটো বোলে বেছি হ'ল তাৰ কাৰণে। তো আজি ভিডিঅ'টো ইমানেই আছে।